শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু এটা সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে কেনেদৰে আন্দোলন কৰি ৰাজনীতিৰ পথাৰলৈ আহিল সকলোৰে মনত আছে। গতিকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ সেই কাহিনীৰ কথা আমি নতুনকৈ ক'ব নালাগে। শিক্ষামন্ত্ৰীগৰাকীৰ ৰাজনীতিলৈ অহাৰ আগত কি আছিল সকলোৱে দেখিছে। গতিকে সেই অনুজ পেগুৱে যদি আন্দোলন কৰিলে কি হ'ব বুলি আন্দোলন কৰা প্ৰাপ্যৰ বাবে আন্দোলন কৰা ব্যক্তিসকলক অসন্মান কৰে, আন্দোলন কৰা বিষয়টোক লৈ যদি এটা অসন্মানসূচক বক্তব্য দিয়ে, সেইগৰাকী অনুজ পেগুক আপুনি কি ক'ব? আপুনি কি ক'ব সেয়া বাদ দিয়ক, কিন্তু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কি কৈছে সেয়া চাওক। ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব? ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব? প্ৰথম কথা হ'ল যে আমাৰ ৰাজ্যখনে এতিয়ালৈকে যি পাইছে তা আন্দোলনৰ ফলতেই পাইছে। আজি বহুত বস্তু, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক, ৰিফাইনেৰীয়ে হওক, আপোনালোকে জানে সেইটো এটা বাস্তৱ সত্য, সকলোৱে জনা কথা। প্ৰথম কথা হ'ল যে আমাৰ ৰাজ্যখনে এতিয়ালৈকে যি পাইছে তা আন্দোলনৰ ফলতেই পাইছে। আজি বহুত বস্তু, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেই হওক, ৰিফাইনেৰীয়ে হওক, আপোনালোকে জানে সেইটো এটা বাস্তৱ সত্য, সকলোৱে জনা কথা। ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব?